নমস্কাৰ আজিৰ এই ভিডিঅ'টোত জানো আহক বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে ছেপ্টেম্বৰৰ মাহটো কেনেকুৱা যাব প ৱ আৰু হৰ্ষৌ এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম তেওঁলোকৰ হৈছে বৃষ ৰাশি তো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব প্ৰথমতে জানো আহক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি হৈছে শুক্ৰ গ্ৰহটো আৰম্ভণিতে কেতুৰ সৈতে যুক্ত হৈ আছে আৰু নিচস্থ ৰাশিত আছে শুক্ৰ গ্ৰহটো 18 ছেপ্টেম্বৰ তাৰিখলৈকে যেহেতু নিচস্থ ৰাশিত আছে এইটো মাহৰ 18 ছেপ্টেম্বৰ তাৰিখলৈকে অকনমান প্ৰবলেমেটিক তাৰ পিছৰ সময়ছোৱাটো শুক্ৰ গ্ৰহটো যেহেতু স্বগৃহস্থ হৈ ৰোগৰ স্থানতো সোমাব ৰোগৰ স্থানৰ অধিপতি হয় এইখিনি সময়ছোৱাত কিন্তু আপোনালোকৰ পেটৰ কমপ্লেইন অহাটো স্বাভাৱিক 100% আপোনালোকে পেটৰ কমপ্লেইন পাব এইখিনি সময়ছোৱাত আপোনালোকে খুব মাৰ্জিত ৰূপত খাদ্য খাব লাগিব এইখিনি সময়ছোৱাত যদি যিকোনো যেনেকা যি পাইছে সব খাই যদি থাকে তেতিয়াহ'লে এইখিনি সময়ছোৱাত কিন্তু পেটৰ কমপ্লেইন অহাটো স্বাভাৱিক সন্মান প্ৰাপ্তিৰ ক্ষেত্ৰত ভাল দেখা গৈছে এইখিনি সময়ছোৱাত বৃহস্পতিৰ স্থিতিটো আপোনালোকৰ লগ্নতে আছে এইখিনি সময়ছোৱাত বৃহস্পতিৰ ফালৰ পৰা যথেষ্ট ভাল বৃহস্পতিৰ দৃষ্টি আছে বুদ্ধি স্থানত বৃহস্পতিৰ দৃষ্টি আছে আপোনালোকৰ ব্যৱহাৰৰ ঘৰত আৰু বৃহস্পতিৰ দৃষ্টি আছে ভাগ্যৰ স্থানত সো এইখিনি সময়ছোৱাত আপোনালোকে ভাগ্যৰ সাপোৰ্ট পাব নিজৰ পত্নী বা আপোনালোকৰ পতিৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰিব পাৰিব ৰোগৰ ক্ষেত্ৰত শুক্ৰ গ্ৰহৰ ৰিলেটেড ক্ষেত্ৰত আপোনালোকৰ জন্মকুণ্ডলী অধ্যয়ন কৰি কিছুমান প্ৰতিকাৰ কৰিব লাগিব অন্যথা কিছুমান প্ৰবলেম এইখিনি সময়ছোৱাত হোৱাটো স্বাভাৱিক আপোনালোকৰ এতিয়া দেখুৱাই দিছো উপাৰ্জনৰ ক্ষেত্ৰত উপাৰ্জন আৰু ধন সঞ্চয়ৰ ক্ষেত্ৰত চালে উপাৰ্জনৰ ঘৰত আছে ৰাহু এটা হৈছে ভ্ৰমাত্মক গ্ৰহ ৰাহু এটা হৈছে ইলিউজনৰ কাৰক হয় ৰাহু এটা হৈছে সন্দেহ মনৰ যেটা এটা কনফিউজনৰ কাৰক হয় তো বৰ্তমান সময়ছোৱাত যেহেতু পাপগ্ৰহ এটা আপোনালোকৰ ইনকামৰ ঘৰত আছে এইটো এটা ভাল স্থিতি কিন্তু প্ৰবলেমটো এইটোই যে আপোনালোকে ইনকামৰ ক্ষেত্ৰত এইটো কৰো সেইটো কৰো এনেকুৱাকৈ 10টা কামত মানে ধৰি লওক হাত দি পেলাই আপোনালোকৰ প্ৰবলেম কিছুমান ক্ৰিয়েট হ'ব পাৰে সো উপাৰ্জনৰ ক্ষেত্ৰত অলপ ধীৰস্থিৰভাৱে আগবাঢ়িব পাৰিলে ভাল উপাৰ্জনৰ ঘৰৰ মালিক হৈছে বৃহস্পতি গ্ৰহটো আপোনালোকৰ ইয়াতে লগ্নতে আছে আৰু আপোনালোকৰ সংঘৰ্ষৰ ঘৰৰ মালিক হৈছে বৃহস্পতি গ্ৰহটো লগ্নস্থ হৈছে মানে এইখিনি সময়ছোৱাত আপোনালোকে প্ৰবলেম বিচাৰি যাব নালাগে প্ৰবলেমে আপোনালোকক নিজে বাধা ধৰিব সো বৰ্তমান সময়ছোৱাত কিছুমান প্ৰবলেম অটোমেটিক্যালি আহিব আপোনালোকে কেৱল বুদ্ধিৰ জৰিয়তে আপোনালোকে সাৱধান হ'ব লাগিব মানে ভাল ফল লাভ কৰিবলৈ পাৰিব এইখিনি সময়ছোৱাত কেৱল বাউল ইৰিটেশন বা পেটৰ বিষ বা আপোনালোকৰ কিছুমান বস্তু খালে পেটটো বেয়া কৰে বা হোস কৰিব লাগিছে তেনেকুৱা ধৰণৰ প্ৰবলেম হ'ব পাৰে এইখিনি সময়ছোৱাত সাৱধান হ'ব লাগিব সমাধানৰ ঘৰত ইয়াতে মংগলৰ স্থিতি মংগল গ্ৰহটো এটা পাপগ্ৰহ হয় সো এইখিনি সময়ছোৱাত দৌৰা-দৌৰি কৰি খৰচ কৰি নিদিব আপোনালোকৰ ধনস্থানৰ অধিপতি বুধ গ্ৰহটো 4 তাৰিখলৈকে ইয়াতে আছে 4 তাৰিখৰ পিছত বুধ গ্ৰহটো ইয়াতে যাব আৰু আপোনালোকৰ কৰ্মস্থানৰ দৃষ্টি দিব আৰু 23 তাৰিখৰ পিছত বুধ গ্ৰহটো আকৌ ইয়াতেই যাব সো মুঠতে চাবলৈ গ'লে বেছিভাগ সময় আপোনালোকৰ কৰ্মস্থানত বুধৰ দৃষ্টি থকাৰ কাৰণে এইখিনি সময়ছোৱাত 4 তাৰিখৰ পৰা 17 তাৰিখলৈকে ৰবি আৰু বুধৰ যেহেতু বুধাদিত্য যোগ ইয়াতে গঠন কৰিব এইখিনি সময়ছোৱাত কৰ্ম প্ৰাপ্তিৰ ক্ষেত্ৰতো ভাল হ'ব আপোনালোকৰ ইনকামত বা ধনত বৃদ্ধিৰ ক্ষেত্ৰতো সহায়ক হ'ব 4 তাৰিখৰ পৰা 23 তাৰিখলৈকে চৰকাৰী চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত চালে শনি গ্ৰহটো হৈছে আপোনালোকৰ কাৰণে এটা যোগকাৰক গ্ৰহ আপোনালোকৰ ভাগ্যস্থানৰ অধিপতি আৰু কৰ্মস্থানৰ অধিপতি শনি গ্ৰহটো এটা পাপগ্ৰহ হয় কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকৰ সহকৰ্মীৰ সৈতে অলপ প্ৰবলেম ক্ৰিয়েট হ'ব পাৰে শনি গ্ৰহটোৰ দৃষ্টি যেহেতু আপোনালোকৰ প্ৰপাৰ্টিৰ ঘৰতো আছে এইখিনি সময়ছোৱাত সা সম্পত্তি ৰিলেটেড কিছুমান প্ৰবলেমো ক্ৰিয়েট হ'ব পাৰে আপোনালোকৰ শনি গ্ৰহটোৰ ফালৰ পৰা অলপ প্ৰবলেম ক্ৰিয়েট হ'ব শনি গ্ৰহটো ষ্ট্ৰংলি প্লেসড হৈ আছে জীৱন সংগিনীৰ ঘৰতো আৰু ব্যৱসায়ৰ ঘৰতো দৃষ্টি দি আছে কৰ্মস্থানৰ মালিকৰ ব্যৱসায়ৰ ঘৰত দৃষ্টি সুযোগ সুবিধা আনিব কিন্তু এটা সুযোগ সুবিধা যেটো আপোনালোকে সপোজ ব্যৱসায় কৰি আছে শনি গ্ৰহটো ৰিলেটেড যদি ব্যৱসায় নহয় তেতিয়াহ'লে আপোনালোকে প্ৰবলেম পাব শনি গ্ৰহটো ৰিলেটেড চাকৰি বা ব্যৱসায় বিলাক মই কৈ দিছো এইবিলাক ক্ষেত্ৰত আপোনালোকে পজিটিভ ৰিজাল্ট পাব পাৰিব শনি গ্ৰহটোৱে চাকৰনাকৰক ৰিপ্ৰেজেন্ট কৰে কালপুৰুষ ৰাজ্যৰ যিবিলাক চাকৰনাকৰ হয় তো এইবিলাক ক্ষেত্ৰত আপোনালোকে ভাল ফল যিসকল সাৰ্ভিস প্ৰভাইডাৰ হয় বা চাকৰি কৰি আছে গভৰ্ণমেণ্ট সাৰ্ভেন্ট হওক বা প্ৰাইভেট সাৰ্ভেন্ট হওক আপোনালোকৰ কাৰণে এইটো এটা ভাল স্থিতি লো যন্ত্ৰপাতি কনষ্ট্ৰাকচন সম্বন্ধীয় ক্ষেত্ৰ আপোনালোকৰ কাৰণে এইখিনি সময়ছোৱাত ভাল হ'ব সিভিল ইঞ্জিনিয়াৰিং
বা কলা বৰণৰ বস্তুৰ ব্যৱসায়, তেল, তিল, জোতা, চেণ্ডেল, ফাৰ্নিচাৰৰ ব্যৱসায়, অচল সম্পত্তি বা ৰিয়েল এষ্টেটৰ ব্যৱসায়, আপোনালোকৰ যদি মজুৰি বা তেনেকুৱা ছাৰ্ভিচ প্ৰভাইডাৰ হয়, যদি আপোনালোকৰ যদি মেন পাৱাৰ যদি ছাপ্লায়াৰ হয়, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল দেখা গৈছে। খনিজ পদাৰ্থ বা অইল ছেক্টৰৰ ক্ষেত্ৰতো আপোনালোকৰ এইখিনি সময়ছোৱাত ভাল দেখা গৈছে। যদি চাকৰি কৰি আছে যথেষ্ট ভাল, যদি ব্যৱসায় কৰি আছে পাৰ্টনাৰৰ সৈতে অলপ প্ৰব্লেমৰ ক্ৰিয়েট হ'ব পাৰে। বুদ্ধি স্থানত কেতু আৰু শুক্ৰৰ স্থিতিৰ কাৰণে ব্যৱসায়ীসকলৰ কাৰণে কৈছোঁ অলপ ধৈৰ্য ধৰি কামবিলাক কৰিব, এইখিনি সময়ছোৱাত অধৈৰ্য নহ'ব। ভাগ্য, পিতা, ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ভাগ্যৰ স্থানৰ মালিক আপোনালোকৰ শনি গ্ৰহটো আৰু ইয়াতে গৈছে আপোনালোকৰ কৰ্মস্থানত। এইখিনি সময়ছোৱাত আপোনালোকৰ কৰ্মপ্ৰাপ্তিৰ কাৰণে বা পদোন্নতিৰ কাৰণে সুযোগ সুবিধা যথেষ্ট আহিব। ভাগ্যস্থানত বৃহস্পতিৰ দৃষ্টিও আছে, বুধ আৰু চন্দ্ৰৰো আৰম্ভণিতে দৃষ্টি আছে। বুধ গ্ৰহটোৰ 4 তাৰিখলৈকে দৃষ্টি আছে, চন্দ্ৰ গ্ৰহটোৰ প্ৰথম 2টা দিন ইয়াতে দৃষ্টি আছে। বৰ্তমান সময়ছোৱাত আপোনালোকে ভাগ্যৰ ছাপোৰ্ট পাব পাৰিব, পিতা বা গুৰুজনৰ ফালৰ পৰা ভাল উপদেশ ল'ব পাৰিব। এইখিনি সময়ছোৱাত ধৰ্মিক কৰ্মীৰ ক্ষেত্ৰতো ভাল দেখা গৈছে। আপোনালোকৰ কেতু গ্ৰহটোৰো দৃষ্টি আছে ইয়াতে, ধৰ্ম কৰ্মৰ ক্ষেত্ৰত বিশেষভাৱে ভাল দেখা গৈছে। শুক্ৰ গ্ৰহটো নিচস্থ ৰাশিত থকাৰ কাৰণে আপোনালোকৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কিন্তু বাৰে বাৰে কৈছোঁ যে দুৰ্বল হৈ থাকিব। অলপ সাৱধান হ'ব। প্ৰেম প্ৰসংগ বা বিবাহৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত কেতু আৰু শুক্ৰ হৈছে সুখ ভোগৰ কাৰক আৰু কেতু হৈছে এটা আধ্যাত্মিকতাৰ কাৰক। সম্পূৰ্ণ দুটা অপজিট এলিমেণ্ট হয়। এটাই সুখ ভোগ বা আপোনালোকে আনন্দ কৰক, ফূৰ্তি কৰক তেনেকুৱা বিচাৰে, আৰু এটাই বিচাৰে যে সুখ ভোগ এইবিলাক মায়ামোহ চব বাদ দি পেলাই আপোনালোকে আধ্যাত্মিক ক্ষেত্ৰত জড়িত হওক, এনেকুৱা বিচাৰে। সম্পূৰ্ণ এক্সট্ৰিম ফ্লাকচুৱেশ্যন দেখা দিব পাৰে। লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত 2টামান দিন বহুত ভালেই যাব, আকৌ আপোনালোকৰ ক্ষেত্ৰত 2টামান দিন সম্পূৰ্ণ বিৰক্তিকৰ কথা বতৰা নোহোৱা নিচিনা হৈ যাব পাৰে। অলপ ধৈৰ্য ধৰিব লাগিব, আপোনালোকে অলপ ভাবি চিন্তি মেইনটেইন কৰিব লাগিব। বিবাহৰ ক্ষেত্ৰত চালে বিবাহৰ স্থানত যিহেতু বৃহস্পতিৰ দৃষ্টি আছে, ছোৱালীসকলৰ কাৰণে বিশেষকৈ ভাল। ৰাহুৰো দৃষ্টি আছে, শনিৰো দৃষ্টি আছে। ইয়াতে অলপ সাৱধান হ'ব লাগিব, কাৰণ প্ৰেমৰ স্থানতো কেতুৰ স্থিতি আছে। এইখিনি সময়ছোৱাত একমাত্ৰ বৃহস্পতিয়ে ছাপৰ্টিভ হৈ আছে। আপোনালোকৰ জন্মকুণ্ডলীত যদি বৃহস্পতিৰ স্থিতি যদি ভাল হয়, বা বৰ্তমান সময়ছোৱাত আপোনালোকৰ জন্মকুণ্ডলীত য'ত বৃহস্পতি আছে তাৰ পৰা যদি ত্ৰিকোণ ভাৱত 5, 9 বা চেম জেগাতে যদি গোচৰ কৰি আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল। যদি তাৰমানে কৈ দিছোঁ মই, আপোনালোকৰ জন্মকুণ্ডলীত যদি বৃহস্পতি বৃষ ৰাশিত বা কন্যা ৰাশি বা মকৰ ৰাশিত যদি আছে, তেতিয়াহ'লে ভাল। তাৰে বাহিৰৰ কেছবিলাকত অকণমান প্ৰব্লেমেটিক হ'ব। এইখিনি সময়ছোৱাত নিজৰ পতি বা পত্নীৰ সৈতে বিৰক্তি ভাৱ আহিব পাৰে, কিছুমান প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে, অলপ সাৱধান হ'ব লাগিব। সাধন শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধন শিক্ষাৰ স্থানত ৰবি আছে ইয়াতে 17 তাৰিখলৈকে। 4 তাৰিখে বুধ গ্ৰহটো আহি ইয়াতে যেতিয়া সোমাব, 4 তাৰিখৰ পৰা 23 তাৰিখলৈকে বিশেষভাৱে আপোনালোকে সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত ভাল ৰিজাল্ট পাব পাৰিব। এইখিনি সময়ছোৱাত আপোনালোকৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে উচ্চ শিক্ষাৰ ঘৰত কেতুৰ স্থিতিৰ কাৰণে এইখিনি সময়ছোৱাত অলপ বিৰক্তি ভাৱ আহিব পাৰে। শুক্ৰ গ্ৰহটো বৰ এটা পঢ়া শুনাৰ ক্ষেত্ৰত ভাল নহয়, কিন্তু যিসকলে ক্ৰিয়েটিভ কামত জড়িত হৈ আছে, ছাপ'জ আপোনালোকৰ যদি মেকআপ আৰ্টিষ্ট শিকি আছে বা ক'ৰবাত যদি ফেব্ৰিকেশ্যন ৰিলেটেড বা আপোনালোকে ফেব্ৰিক ৰিলেটেড বা টেক্সটাইল ৰিলেটেড যদি কামৰ শিকি আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল। এইখিনি সময়ছোৱাত মংগল গ্ৰহটোৰ দৃষ্টি আপোনালোকৰ উচ্চ শিক্ষাৰ ঘৰত আছে। মেকানিকেল ইঞ্জিনিয়াৰিং যদি পঢ়ি আছে, আপোনালোকৰ কাৰণে ভাল ফল পাব পাৰিব। যদি আপোনালোকে ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং বা মেকানিকেল ইঞ্জিনিয়াৰিং পঢ়ি আছে, তেতিয়াহ'লে এইখিনি সময়ছোৱা ভাল ফল লাভ কৰিবলৈ পাৰিব। কেৱল বিৰক্তি ভাৱটো আঁতৰাব লাগিব। আপোনালোকে এইখিনি সময়ছোৱাত ধৈৰ্য ধৰি কামবিলাক আগবাঢ়িব লাগিব, তাৰমানে পঢ়া শুনা কৰিব লাগিব। আজিৰ এই ভিডিঅ'টোত বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে ছেপ্টেম্বৰৰ মাহটো কেনেকুৱা যাব গোটেইখিনিয়ে জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে, তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।